তিনিচুকীয়া বৌদ্ধ বিহাৰ কমিটিৰ উদ্যোগত 2568তম বুদ্ধ জয়ন্তী পালন। আজি বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অতি পবিত্ৰ উৎসৱ সমগ্ৰ বিশ্বজুৰি অত্যন্ত উৎসাহেৰে পালন কৰা হয়। তাৰ সমান্তৰালভাৱে তিনিচুকীয়া বৌদ্ধ বিহাৰত পৰম্পৰাগতভাৱে ভগৱান বুদ্ধৰ 2568তম বুদ্ধ জয়ন্তী বিস্তৃত কাৰ্যসূচীৰে যথেষ্ট ৰীতি নীতিৰে পালন কৰিছে। পুৱা 7 বজাত প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে পুৱা 10 বজাত বিশ্ব যুদ্ধ পতাকা উত্তোলন কৰা, তাৰ পাছতে বিভিন্ন কাৰ্যসূচী যেনে পঞ্চশীল প্ৰাৰ্থনা, বুদ্ধ পূজা আদি সমাপন হয় আৰু সন্ধিয়ালৈকে বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে এইবাৰ বুদ্ধ পূৰ্ণিমাৰ মুহূৰ্ত আৰম্ভ হৈছে 22 মে সন্ধিয়া 6:47 পৰা আৰু মুহূৰ্তৰ শেষ হ'ব 23 মে সন্ধিয়া 7:22। প্ৰমিলাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট আপুনি চাই আছে দা ৰয়েল নিউজ। আজি হ'ব বুদ্ধ পূৰ্ণিমা। আজি সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি আমি তিনিচুকীয়া বৌদ্ধ বিহাৰতো 2568তম বুদ্ধ জয়ন্তী উদযাপন কৰিছোঁ। আজিৰ এই বুদ্ধ পূৰ্ণিমাৰ উদযাপন কাৰ্যসূচী মৰ্মে প্ৰথমে আছিল আমাৰ ৰাতিপুৱা 7টা বজাত প্ৰভাত ফেৰী। আমি ৰাতিপুৱা 7টাত প্ৰভাত ফেৰী হেৰিটো আমি পুৰা নগৰটো পৰিক্ৰমা কৰিলোঁ। কৰি আহি পেলাই আমি 10টা বজাত বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰিলোঁ। বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰি পেলাই আমি বৌদ্ধ মন্দিৰৰ নিয়মতে বুদ্ধি বৃক্ষ হ'ব লাগে। যোৱা বছৰ আজি এবছৰমান হৈছে এইটো বৰষুণৰ কাৰণে বা বতাহৰ কাৰণে আমাৰ পুৰণা যিটো বুদ্ধি বৃক্ষটো ভাগি পৰিছিল। সেইকাৰণে আমি এতিয়া নতুনকৈ আজি বুদ্ধি বৃক্ষ এটা ৰোপণ কৰিলোঁ। বুদ্ধি বৃক্ষ ৰোপণৰ পাছতেই আমি এতিয়া আমাৰ ধৰ্মীয় অনুষ্ঠান আৰম্ভ হৈছে। ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যক্ৰমতে প্ৰথমে আমি পঞ্চশীল প্ৰাৰ্থনা কৰিছোঁ, তাৰপিছত বুদ্ধ পূজা, তাৰপাছত আমাৰ ধৰ্মদেশনা হ'ব। ধৰ্মদেশনাৰ পাছতে আমাৰ ভিক্ষু যিজন আমাৰ মন্দিৰত যিজন ভিক্ষু থাকে, ভিক্ষুৰ পিণ্ডদান বুলি কয়, পিণ্ডদান হ'ব। তাৰপাছতে অতিথিবিলাক আহিছে, অতিথিবিলাকৰ আহাৰ হ'ব। আহাৰৰ পাছতে আমি আকৌ পুনৰ 2টা বজাত এটা ধৰ্মীয় অনুষ্ঠান কৰিম। ধৰ্মীয় অনুষ্ঠানত আমি কি কয় যে বৌদ্ধ ধৰ্ম লৈ পেলাই বিভিন্ন আলোচনা কৰিম। তাৰপাছতে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ফান গেম থৈছোঁ। ল'ৰা ছোৱালীবিলাক সিহঁতে সৰু সুৰা এটা খেলা ধূলা থৈছোঁ। খেলা ধূলাৰ পাছতে আমি এটা ধৰ্মীয়মূলক এটা সাংস্কৃতিক সন্ধিয়া থৈছোঁ। এই সন্ধিয়া ধৰ্মীয় সাংস্কৃতিক সন্ধিয়া কৰা হ'ব। তাৰপাছতে আমি 1000 বন্তি প্ৰজ্বলনেৰে আজি সন্ধিয়া 6টা বজাত আমি আজিৰ এই কাৰ্যসূচী সমাপ্ত কৰিম।